ব্যক্তিয়ে তেওঁৰ ওপৰত শাৰীৰিক আতিশায্য চলায় বা তেখেতৰ ওপৰত আক্ৰমণ কৰে। ঘটনাক্ৰমে দুইজন মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি আছিলে যি তেওঁলোকক আক্ৰমণ কৰিছিল। ইয়াৰ পাছত শিৱসাগৰৰ বিভিন্ন দল সংগঠনসমূহে ব্যৱসায়ী সমাজক বা ইয়াৰ মাৰোৱাৰী সমাজক এখন সভালৈ মাতিছিল। তেওঁলোক সভাখনলৈ খুব কম সংখ্যক মানুহ গ'ল আৰু ইয়াতে এই ঘটনাক নিন্দা নকৰাৰ কাৰণে যোৱাকালি এক ডাঙৰ প্ৰতিবাদ হৈ যায় আৰু সেই প্ৰতিবাদৰ খবৰ ল'বলৈ বা ৰাইজৰ মনৰ কথাখিনি জানিবলৈ, সমস্যাটো ৰাতিগুৰি জানিবলৈ মই আহি উপস্থিত হওঁ আৰু আজি প্ৰায় 30টা সংগঠনৰ প্ৰতিনিধি এই যুৱদল প্ৰেক্ষাগৃহত উপস্থিত হয়। সকলোৱে নিজৰ মনৰ কথা ব্যক্ত কৰে আৰু তেওঁলোকে যিখিনি কথা ব্যক্ত কৰিছে যে অসমত খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ, তেওঁলোকৰ চাকৰিৰ অধিকাৰ, ভাষাৰ অধিকাৰ সুনিশ্চিত হ'ব লাগে। ইয়াত নিশ্চিতভাৱে এই চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আহিছোঁ। 2019 চনৰ যি ভূমি নীতি খিলঞ্জীয়াৰ পক্ষত খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে সেই ভূমি নীতি বৰ্তমান আইনলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। এই আশ্বাস আজি মই তেওঁলোকক প্ৰদান কৰোঁ। গতিকে অসমীয়া অস্তিত্ব ৰক্ষা, খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা, অধিকাৰ ৰক্ষাৰ প্ৰশ্নত উত্থাপিত সকলোবিলাক প্ৰশ্ন, সকলোবিলাক বিষয় দাবী চৰকাৰখনে কৰি আছে আৰু যদি কিবা কৰিব লগা প্ৰয়োজন হয় আমি সেইখিনি আলোচনা সাপেক্ষে আগবঢ়াম। যিটো দুখন সমাজৰ মাজত ভুল বুজাবুজি হৈছিল, কমিউনিকেশ্যন গেপ হৈছিল, সেই কমিউনিকেশ্যন গেপটো আজি ইয়াৰ এটা পৰিসমাপ্তি হৈছে। কাৰণ মাৰোৱাৰী সমাজৰ পৰাও প্ৰতিনিধি আহি পেলাই তেওঁলোকে এই ঘটনাক তীব্ৰ ভাষাৰ তেওঁলোকো নিন্দা কৰিছে, তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে মাৰোৱাৰী সমাজৰ হৈ গোটেই শিৱসাগৰবাসীৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰাৰ লগে লগে মানে গোটেই বিবাদটোৰ এটা পৰিসমাপ্তি ঘটে। গোটেই ঘটনাটো প্ৰথম যিখিনি ঘটনাটো ঘটিছে সেইটো এটা দুৰ্ভাগ্যজনক ঘটনা আছিল আৰু কেইজন মানুহৰ কাৰণে আমাৰ শিৱসাগৰ ৰাইজ, মই মাৰোৱাৰী সমাজৰ কথাটোতো আছেই, লগতে গোটেই শিৱসাগৰ যিখিনি বাকী দুদিন আমি বহুত এইটো কষ্ট পাইছিলোঁ। গতিকে এইটো আমি নিন্দা কৰিছিলোঁ। এনেকৈ এইটো অপৰাধ হ'ব নালাগিছিল, কিন্তু কিবা কাৰণ হৈছিলে তাৰ কাৰণে আমি দুখিত। আমি যিখিনি আৰু আমাৰ ভিক্টিম আছে তেখেতৰ লগত হ'লেও পুলিচৰ আহি আমাৰ থানাত তেখেতক লৈ গৈছিল। লৈ যোৱাৰ পিছত তেখেত ইয়াৰ দুদিন এৰেষ্ট কৰি কোৰ্টত নিলে। 24 ঘণ্টাৰ পিছত তেখেতে জেল দিয়া হ'ল। আমি এইটো বিচাৰোঁ তেখেতৰ লগত কোনো আমাৰ এইটো নাই আৰু তেখেতৰ যিটো প্ৰশাসনৰ ফালৰ পৰা বা আইনৰ ফালৰ পৰা যিখিনি আমাৰ নিয়ম বা যিখিনি তেখেতৰ এটা কাৰ্যসূচী আছে তেখেতৰ পাবই লাগিব আৰু এটা ন্যায় প্ৰণালী ঠিক থাকিব লাগিব। এতিয়া অনাগত দিনত যিখিনি আমাৰ আজি ঘটনা ঘটিত হৈছে আমি আগতো বিচৰা নাই, সেইটো হোৱাটো বিচৰা নাছিলোঁ আৰু অনাগত দিনত আমি এইটো বিচাৰোঁ এইটো কোনো পৰ্যায়ত কেতিয়াও হ'ব নালাগে। আৰু যদি এনেকৈ কেতিয়াবা হ'বলৈ আমি পাওঁ, আমি বা দেখোঁ, এইটো আমি প্ৰথমে এইটো তাকে দলক বন্ধ কৰিবলৈ বিচাৰিম। আৰু মই এটা কথা কওঁ, আমি দুই পক্ষই আজি আমাৰ লগৰ সমাজৰ আপোনালোকৰ সমাজ দুয়োপক্ষীয় সমাজেই মিলি পেলাই যাতে অনাগত দিনত এনেকৈ কোনো প্ৰকাৰৰ যাতে সৃষ্টি ঘটনা বা সৃষ্টি ঘটিব নালাগে, আমি সকলোৱে মিলি পেলাই এইটো মই প্ৰতিশ্ৰুতি দিছোঁ আৰু সদায় এইটো সাজু থাকিম যাতে এইটো ঘটনা ঘটিত হ'ব নালাগে। আমি এইটোৱে ভাবিছোঁ কি এই যে ঘটনা হৈছে এইটো বেহাত দুখী, মানে আমাৰ সমাজো বহুত দুখী আছে এইটো ঘটনা লৈ মেলি। আমাৰ ফালেদি গলতি হ'ল কি আমি 2-3 দিন লগাই দিলোঁ আৰু আগত আহিব নোৱাৰিলোঁ। কিন্তু যিটো হৈছে যিহে ছোৱালী হয়, অসমীয়া হয়, মাৰোৱাৰী হয়, পাঞ্জাবী হয়, যিহে হয়, যেনেকা এই ৰকমৰ ঘটনা হয় আমাক সাহস কৰি প্ৰথম দিনাই ষ্টেপ ল'বলৈ আগত আহিব লাগে। আৰু এই যে হৈছে চবৰ কাৰণে মানে আমি পুৰা সমুদায়ে আমাৰ বহুত দুখী আছে। আৰু আজি যেনেকা আমি এইটো পৰিৱেশ পাইছোঁ আৰু চব যিমান যি ঘটনা হৈছিলে সেইটো ছেটেল হৈছে, এইটো খুব মনৰে এটা ভাল লাগি আছে এতিয়া যে 3 দিন পৰা আমি যিটো যত্ন কৰি আছিলোঁ কি কেনেকৈ যাম, কেনেকৈ ক'ম, আজি যিটো আমি ইয়াত এটা ষ্টেজ পালোঁ আমাৰ নিজৰ মনৰ ভাৱ ৰাখিবলৈ আৰু সাহস কৰি আগত আহিবলৈ, মই বহুত ধন্যবাদ নিজৰ ফালেদি কৰিবলৈ বিচাৰিছোঁ সংগঠনৰ আৰু যিমান আমাৰ চৰকাৰে ফালেদি আহিছে ছাৰ গুৱাহাটীৰ পৰা। মই বিশেষ কৰি আমাৰ সমুদায়ৰ পৰা তেখেতক চবক ধন্যবাদ কৰিবলৈ বিচাৰিছোঁ। আজি যি পদক্ষেপটো লোৱা হৈছে এইটো মই ভাবোঁ যে বহুত ধুনীয়া পদক্ষেপটো লোৱা হৈছে। আৰু যোনটো এটা গেপ আছিলে আমাৰ মাৰোৱাৰী মানুহ হওক বা নন এছএমিজ হওক, চবৰ ভিতৰত যে এটা গেপ এটা ওলাই আছিল, যিটো কাৰণে ইমান ডাঙৰ চিটুৱেশ্যন এটা এৰাইজ হ'ল, সেইটো গেপটো এটা ফুলফিল হ'ল।
মই এইটো ভাবোঁ আৰু যিটো ভুল আমাৰ তৰফৰ পৰা হৈছে যে আমি হেৰি